Hello my dear students, আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7ৰ লেসন নম্বৰ 9 ৰিভিজন টেষ্ট 2 আৰু ইয়াৰে প্ৰথমটো প্যাৰাগ্ৰাফ আমি ইয়াৰ আগৰ ভিডিঅত আলোচনা কৰিছিলো আৰু আজি আমি আলোচনা কৰিম ইয়াৰ দ্বিতীয়টো প্যাৰাগ্ৰাফ আৰু আগৰ ভিডিঅৰ লিংকটো মই ইয়াৰ ডেসক্ৰিপচন লিংকত দি দিম তোমালোকে চাই লবা সো আজিৰ ভিডিঅটো আৰম্ভ কৰিছো Satyajit Roy was a writer, filmmaker, musician, artist and one of the finest creative thinkers of India. Satyajit Roy এগৰাকী লেখক আছিল, চলচ্চিত্ৰকাৰ আছিল, সংগীতজ্ঞ আছিল, শিল্পী আছিল আৰু ভাৰতবৰ্ষৰ এক অন্যতম সৃষ্টিশীল চিন্তাবিদ আছিল। He grew up in Kolkata and graduated from Presidency College. তেখেতে কলকাতাত ডাঙৰ দীঘল হৈছিল আৰু প্ৰেসিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। In 1940 চনত on his mother's insistence তেখেতৰ মাকৰ প্ৰচেষ্টাত বা তেখেতৰ মাকৰ জোৰাজুৰিত he left for শান্তিনিকেতন তেখেতে শান্তিনিকেতনলৈ ওলাই গৈছিল। ৰবীন্দ্ৰনাথ টেগোৰছ ইউনিভাৰ্চিটি এট বোলপুৰ আৰু শান্তিনিকেতন মানে হল ৰবীন্দ্ৰনাথ টেগোৰৰ এটা ইউনিভাৰ্চিটি যেটো বোলপুৰত আছে টু এটেন্ড देयर আৰ্ট স্কুল আৰু তালৈ কিয় গৈছিল তালৈ যোৱাৰ কাৰণটো হল যে তাত কলা স্কুলত তেখেতে অংশগ্ৰহণ কৰিবলৈ গৈছিল। হিজ কাৰিকুলাম এণ্ড ইন্টাৰেষ্ট তেখেতৰ কাৰ্যকলাপ আৰু আগ্ৰহই এক্সপ'জড হিম টু ইণ্ডিয়ান এণ্ড আদাৰ ইষ্টাৰ্ণ আৰ্ট ফৰ্মছ তেখেতক এক্সপ'জড কৰিছিল তেখেতক নতুন চিনাকি দিছিল টু ইণ্ডিয়ান এণ্ড আদাৰ ইষ্টাৰ্ণ আৰ্ট ফৰ্মছ ভাৰতবৰ্ষ আৰু অন্যান্য পূব দেশীয় যিমান শিল্পকলা আছে সেইবোৰৰ শিল্পকলা হিচাপে তেখেতক এক নতুন চিনাকি দিছিল। এণ্ড হি ইভেন্টুৱেলি গেইনড এ deeper appreciation of both eastern and western cultures তেখেতে অৱশেষত কি কৰিছিল পশ্চিমীয়া দেশ আৰু পূৰ্বৰ যিমান দেশ আছে সেইবোৰ দেশৰ যিমান শিল্পকলা আছে তাতো তেখেতে এক অন্যতম মূল্যায়ন লাভ কৰিছিল তেখেতক এক মানে বহুত গুৰুত্ব দিয়া আছিল। On his return to Kolkata যেতিয়া তেখেতে কলকাতালৈ ৰিটাৰ্ণ হৈছিল he joined an advertising agency in 1943 তেখেতে এটা এডভাৰটাইজিং এজেন্সিত জয়েন কৰিছিল। এডভাৰটাইজিং এজেন্সি মানে হল বিজ্ঞাপন এজেন্সি in 1943 চনত he became its art director তেখেতে ইয়াৰ চিত্ৰ পৰিচালক আছিল and within a few years আৰু কিছু বছৰৰ ভিতৰতে he rose to the ranks within the company তেখেতে হেইটো কোম্পানীৰ মানে পদোন্নতি হৈ এক অন্যতম পদত মানে পদোন্নতি পাইছিল। He also worked for a publishing house as a commercial illustrator তেখেতে ইয়াৰ উপৰিও আৰু এটা পাবলিশিং হাউস মানে যত মানে কিতাপ পাতি বনাই যে হেতুত কাম কৰিছিল এজ এ কমাৰ্শিয়াল ইলাস্ট্ৰেটৰ মানে হল চিত্ৰাঙ্কন যে কৰে তাক ইলাস্ট্ৰেটৰ বুলি কোৱা হয়। and became a leading Indian typographer আৰু ভাৰতবৰ্ষৰ এক অন্যতম টাইপোগ্ৰাফাৰ হৈছিল and book jacket designer আৰু কিতাপৰ যিমান মানে ডিজাইন আছে হেবোৰ কৰা হিচাপে পৰিগণিত হৈছিল। In 1949 চনত he was encouraged by the French director Jean Renoir তেখেতে ফ্ৰেঞ্চ ডাইৰেক্টৰ জিন ৰেনিয়ৰৰ হৈতে কি কৰিছিল অনুপ্ৰাণিত হৈছিল who was then in Bengal to shoot the river আৰু যেতিয়া নেকি তেখেত কৰিছিল বেংগলত আহিছিল দা ৰিভাৰ নামৰ সিনেমাখন শুটিং কৰিবলৈ আহিছিল। He was also inspired by the Italian filmmaker Vittorio De Sica to make his first film পথেৰ পঞ্চলি আৰু তেখেতে ইয়াৰ উপৰিও ইটালিয়ান এগৰাকী ফিল্মমেকাৰৰ হৈতে কি কৰিছিল অনুপ্ৰাণিত হৈছিল যাৰ নাম ভিটোৰিও ডে সিকা আছিল আৰু তেখেতৰ প্ৰায় অনুপ্ৰাণিত হৈ সত্যজিৎ ৰয়ে তেখেতৰ প্ৰথমটো সিনেমা বনাইছিল যাৰ নাম আছিল পথেৰ পঞ্চলি। Over the years বছৰৰ পিছত বছৰ ধৰি millions of film lovers worldwide have enjoyed his films বছৰৰ পিছত বছৰ ধৰি বহুত মানে লক্ষ ফিল্ম লাভাৰ সকলে বিশ্বজুৰি লক্ষ ফিল্ম লাভাৰ সকলে তেখেতৰ সিনেমাবোৰ উপভোগ কৰিছিল আৰু তাৰ আনন্দ লৈছিল। থ্ৰু দা চাৰুলতা আৰু ফিল্মবোৰ কি ফিল্ম আছিল সো চাৰুলতা 1964 যেটো 1964 চনত প্ৰকাশ পাইছিল, তিন কন্যা যেটো 1961 চনত প্ৰকাশ পাইছিল, ঘৰে বাইৰে যেটো 1984 চনত প্ৰকাশ পাইছিল, জলসাঘৰ যেটো 1958 চনত প্ৰকাশ পাইছিল, দেৱী যেটো 1960 চনত প্ৰকাশ পাইছিল, সদগতি যেটো
1981 চনত প্ৰকাশ পাইছিলে কাঞ্চনজংঘা যেটো 1962 চনত প্ৰকাশ পাইছিলে আশানী সংকেত যেটো 1973 চনত প্ৰকাশ পাইছিলে এণ্ড শতৰঞ্জ কে খিলাড়ী আৰু এটো হিন্দী সিনেমা আছিলে যেটো 1977 চনত প্ৰকাশ পাইছিলে among others আৰু ইয়াৰ বাহিৰে আৰু অন্যান্য ফিল্মবোৰ আছিলে humor is also evident in most of Ray's films আৰু humors মানে হল হাস্যকৰ তেখেতৰ বেছিভাগ কি আছিল তেখেতৰ সিনেমাবোৰত বেছিভাগ হাস্যকৰ আছিল in most of Ray's films and is particularly marked in the comedy Parash Pathar and in the musical Gopi Gine Bagha Bine আৰু বিশেষকৈ কি আছিল কমেডি সিনেমা যেটো আছিল পৰশ পথেৰ এণ্ড আৰু কি আছিল গোপী গিনে বাঘা বিনে এই দুটা সিনেমাত তেখেত বেছি মানে কি পোৱা গৈছিল কমেডি পোৱা গৈছিল দ্য সংস কম্পোজড বাই ৰে ফৰ দ্য লেটাৰ পিছলৈ যি মানে সং ৰয়ে যেটো মানে সং কম্পোজ কৰিছিল are among his best known contribution to Bengali cultures আৰু হেতু কি আছিল বেঙ্গলি কালচাৰত এক মানে অন্যতম কন্ট্ৰিবিউশন আছিল তেখেতৰ এক অন্যতম কন্ট্ৰিবিউশন আছিল